অসমৰ এটা প্ৰজন্মক বচাবলৈ চিঞৰি আছে বিধায়ক চেয়াৰমান আলীয়ে। পিছে চেয়াৰমানৰ চিঞৰ কোনে শুনে? চেয়াৰমানৰ চিঞৰ শুনাৰ সময় এতিয়া অসম মুলুকত কাৰোৱে নাই। এটা প্ৰজন্মক ধ্বংসৰ গৰাহৰ পৰা বচাব খুজি আছে চেয়াৰমান আলীয়ে। চেয়াৰমান আলীয়ে কোৱা কথাখিনি ক'ব লাগিছিল বিজেপিৰ প্ৰতিগৰাকী বিধায়কে, কংগ্ৰেছৰ প্ৰতিগৰাকী বিধায়কে, অসম গণ পৰিষদৰ প্ৰতিগৰাকী বিধায়কে, কিন্তু কাৰো মুখত মাত নাই। সাহস কৰি প্ৰজন্মৰ কথা চিন্তা কৰি, সুৰক্ষিত অসমৰ কথা ভাবি, অসমৰ মানৱ সম্পদৰ কথা ভাবি চেয়াৰমান আলীয়ে এই কথাখিনি কৈছে, কিন্তু তেওঁক পাত্তাই দিয়া নাই। নিজে মন কৰক ৰাইজ, চেয়াৰমান আলী ডাঙৰীয়াই যিটো বিষয় সদনৰ মজিয়াত উপস্থাপন কৰিছিল, সেই বিষয়টো বৰ্তমান সময়ত আটাইতকৈ ভয়াৱহ বিষয় হিচাপে দেখা দিছে। এই যে অবৈধ ড্ৰাগছ, মদ, জুৱাৰ বেপাৰ, এই কাৰবাৰবোৰ নিয়ন্ত্ৰণ কৰা মানুহ নাই। অসম বিধানসভাৰ মজিয়াত কেতবোৰ বিস্ফোৰক মন্তব্য প্ৰকাশ কৰাৰ পিছতো বিধায়ক চেয়াৰমান আলীয়ে নিজৰ সমষ্টিত কেইদিনমান পূৰ্বে কৈ গৈছে কেইটামান গুৰুত্বপূৰ্ণ কথা। প্ৰথমতে শুনক মন্দিয়াৰ বিধায়ক চেয়াৰমানে আনুষ্ঠানিকভাৱে কি কৈছে। মদ ভাং যোৱা যিমান যি প্ৰশাসন আজিকালি 70% ধৰক সাংঘাতিক কৰাপ্ট, বিৰাট কৰাপশ্যন আছে, এইটো চবেই জানে। গতিকে এদিন পুলিচ দৌৰিব, ভাঙিব, তাৰপিছত আকৌ আৰম্ভ হ'ব। ৰাইজে যদি বিচাৰে যে আমাৰ গাঁৱত মদ ভাং নচলক, ৰাইজে সিদ্ধান্ত ল'ব লাগিব। প্ৰশাসনে এইটো বন্ধ কৰিব নোৱাৰে আৰু নকৰে, কৰিব পাৰে কিন্তু নকৰে। এইটো তেওঁলোকৰ ক্ষীৰতিকাই। ভাবক কেনেকুৱা ভয়ংকৰ কথা। যদি প্ৰশাসনৰ 70% লোকেই এই ধৰণৰ অসামাজিক কাৰ্যকলাপত লিপ্ত থাকে, এই ধৰণৰ জুৱা ড্ৰাগছৰ লগত জড়িত থাকে, তেনেকুৱা বেপাৰীক উৎসাহিত কৰি থাকে, অসমৰ ভৱিষ্যত ক'ত? আৰু এই বিষয়ে তদন্ত কৰিব নালাগিছিল নে? অসম বিধানসভাৰ মজিয়াত ড্ৰাগছক লৈ যি ভয়াৱহ তথ্য উত্থাপন কৰিছিল চেয়াৰমান আলীয়ে, তাৰ পিছত তদন্ত কিয় কৰা নহ'ল? মানে কি এওঁলোকে বিচাৰিছে নেকি ড্ৰাগছ, মদ, জুৱা, ভাং চব চলি থাকক, কোনোবাই মৰে মৰি থাকক? ড্ৰাগছ, মদ, জুৱাই প্ৰজন্ম এটা ধ্বংস কৰিলেও এওঁলোকৰ গাত নালাগে। এওঁলোকে কেৱল নিজৰ ভাগবোৰ ঠিকে পাই থাকিব লাগে, এনেকুৱাই বুজাব গৈছে নেকি এওঁলোকে? নিজেই চিন্তা কৰক। তেওঁতো বিধায়ক এগৰাকী, সন্মানীয় প্ৰতিনিধি। এই প্ৰতিনিধিগৰাকীয়ে বিধানসভাৰ মজিয়াত স্পষ্টভাৱে উল্লেখ কৰিছিল যে কলগাছিয়াৰ এগৰাকী অচিয়ে হেনো অবৈধ ড্ৰাগছ বেপাৰীৰ পৰা, জুৱা বেপাৰীৰ পৰা, বিভিন্ন অসামাজিক কাৰ্যকলাপত লিপ্ত থকা কিছুমান বদমাছ লোকৰ পৰা লাখ লাখ টকা লয়, কিন্তু আজিলৈকে সেই অচিজনৰ বিৰুদ্ধে একো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। আজিলৈকে এই বিষয়টোৰ তদন্তই ঘোষণা নকৰিলে কিয়? আৰু এই যে তেওঁ কৈছে আৰক্ষীক গুৰুত্ব দি লাভ নাই, এই অবৈধ ড্ৰাগছ, জুৱা, মদ তেওঁলোকৰ কাৰণে ক্ষীৰতি গায়। গতিকে ৰাইজে সিদ্ধান্ত ল'ব লাগিব, ৰাইজে মাৰ বান্ধি ওলাই আহিব লাগিব। ৰাইজে নিয়ন্ত্ৰণ নকৰিলে নিয়ন্ত্ৰণৰ উপায় নাই। অতি নিৰ্মম সত্য এয়াই। আৰু সেইকাৰণে অসমৰ প্ৰতিগৰাকী সচেতন লোকে ইয়াৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই আহিব লাগে। আমি কথাখিনি এই কাৰণে কৈছো, কিছুদিন পূৰ্বে অসম বিধানসভাত এই বাজেট অধিৱেশন যে চলি আছে, তাৰ মাজত চেয়াৰমান আলীয়ে মুকলিকৈ কৈছিল যে বৰপেটাৰ আগৰ এগৰাকী SP-য়ে এই ধৰণৰ অবৈধ কাম কাজত লিপ্ত ২ নম্বৰীৰ বদমাছ লোকসকলৰ লগত মিলামিচি কৰি বেপাৰখন চলাই আছিল। তেওঁ বৰপেটাত ধ্বংস কৰি আহিছিল। আচলতে হ'ব লাগিছিল কি, এগৰাকী বিধায়কে এই ধৰণে এটা বিস্ফোৰক তথ্য দিয়াৰ পিছত DGP মহোদয়ে নিজ ইচ্ছাই তদন্ত ঘোষণা কৰিব লাগিছিল, কিন্তু কৰা হোৱা নাই। কিয় হোৱা নাই? গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হয়তো অনুমতি দিয়া নাই। গতিকে ভাবক কথাবোৰ ক'ৰ পৰা ক'লৈ গৈ আছে, কি হৈ আছে, কেনেকে আমাৰ এটা প্ৰজন্ম ধ্বংসৰ গৰাহলৈ ক্ৰমশ গৈ আছে। আৰু ইয়াৰ পৰা যদি বচাব নোৱাৰে লাভ নহ'ব, একো লাভ নহ'ব। এই যে চেয়াৰমান আলীয়ে ড্ৰাগছ, জুৱা, অবৈধ কাৰবাৰবোৰৰ বিৰুদ্ধে মুকলিকৈ এনেকে মাতিছে, এই বেধিবোৰ নিৰ্মূল কৰাৰ বাবে চৰকাৰক আবেদন জনাইছে, আচলতে তেওঁৰ আবেদনক গুৰুত্ব দিব লাগিছিল। এই কথাবোৰ বিজেপিৰ ২-১জন বিধায়কক বাদ দি সকলোৰে কোৱাৰ সাহস নাই। সাহস থাকিব লাগিব। এইকাৰণে সাহস থাকিব লাগিব কাৰণ এওঁলোকক কেনেবাকৈ এই ধৰণৰ অসামাজিক কাৰ্যকলাপত লিপ্ত একাংশৰ লগত সম্পৰ্ক বজাই ৰাখে, আৰু তাতেই মূল কাহিনীটো লুকাই থাকে। গতিকে কি হ'বলৈ গৈ আছে, মুখততো ডাঙৰ লেকচাৰ দিয়ে এওঁলোকে, মানৱ সম্পদৰ কথা কয়, মূল্যবোধৰ কথা কয়, নতুন প্ৰজন্মক উৎসাহিত কৰাৰ কথা কয়, কিন্তু একাংশ লোক যে এই ধৰণে ড্ৰাগছৰ কবলত পৰি
নিচাযুক্ত দ্ৰব্যৰ কবলত পৰি ক্ৰমশ ধ্বংস হ'বলৈ ধৰিছে। কিছুমানতো ধ্বংস হ'লেই, সমাজখন নষ্ট কৰিবলৈ ধৰিছে, ঘৰখনলৈ অশান্তি আনিবলৈ ধৰিছে। এই কথাবোৰ গুৰুত্বপূৰ্ণ নহয় নেকি? এই কথাবোৰ এখন চৰকাৰে গুৰুত্ব দিয়া উচিত নহয় নেকি? যদি উচিত, তেতিয়াহ'লে চেয়াৰমান আলীৰ কথাবোৰ কিয় এওঁলোকে গুৰুত্ব দিয়া নাই? কিয় তদন্ত ঘোষণা কৰা নাই এই গোটেই বিষয়বোৰক লৈ? গতিকে প্ৰিয় দৰ্শক, কথাবোৰ চিন্তা কৰক। ধন্যবাদ। জয় আই অসম। মাননীয় অধ্যক্ষ মহোদয়, আজি এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনাৰ বাবে আমাৰ মাননীয় সদস্য জাকিৰ হুছেইন ডাঙৰীয়া উত্থাপন কৰিছে। তেখেতকো ধন্যবাদ জনাইছোঁ। আৰু মাননীয় অধ্যক্ষ মহোদয়, আপোনাকো মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে 54 ৰুলত যদিও এনেকুৱা আলোচনাৰ প্ৰভিজন নাই, কিন্তু আপুনি বিষয়বস্তুটোৰ গুৰুত্ব অনুধাৱন কৰি আপোনাৰ ডিছক্ৰিশ্যনেৰী পাৱাৰ ব্যৱহাৰ কৰি আমাক সকলোকে যে ভাগ লোৱাৰ সুবিধা দিলে, এইটো ঐতিহাসিক আপোনাৰ সিদ্ধান্ত, আৰু তাৰ কাৰণে আপোনাক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ জাকিৰ হুছেইন ডাঙৰীয়া আৰু আমাৰ বৰপেটাৰ কুমাৰ দীপক দাস ডাঙৰীয়াই অতি সাৱলীলভাৱে যথাৰ্থভাৱে কথাখিনি কৈছে যে যিসকলে ড্ৰাগছ খুচুৰা বেপাৰী, খুচুৰা ইজনে সিজনে যিজনে ড্ৰাগছ খায়, তেনেকুৱা মানুহবোৰৰ ওপৰত একশ্যন লয়, কিন্তু যোনে আচলতে ড্ৰাগছ ছাপ্লাই কৰে তেওঁৰ ওপৰত একশ্যন লোৱা হোৱা নাই, যাৰ ফলত এই ব্যাধিটো বন্ধ হোৱা নাই। এই ছাপ্লাইটো বন্ধ কৰিব লাগিব। আৰু কুমাৰ দীপক দাস ডাঙৰীয়াৰ লগত মই একমত, এই ড্ৰাগছে সংখ্যালঘু সমাজখনক ধ্বংস কৰাৰ ধ্বংসন্মুখ সমাজ এতিয়া সংখ্যালঘু সমাজ। মই মন্দিয়া বিধানসভা সমষ্টিৰ বিধায়ক হৈছোঁ আজি এই দুমাহতে যিটো ড্ৰাগছৰ ব্যাপক প্ৰাদুৰ্ভাৱ দেখিছোঁ, বিশেষকৈ মোৰ কলগাছিয়া কেন্দ্ৰিক বৃহত্তৰ অঞ্চলত, জনিয়া কেন্দ্ৰিক বৃহত্তৰ অঞ্চলত, মন্দিয়া কেন্দ্ৰিক বৃহত্তৰ অঞ্চলত মই তবত মানিছোঁ। আৰু মাননীয় অধ্যক্ষ মহোদয়, আমাৰ বৰপেটাৰ বৰ্তমান যিজন SP ইনচাৰ্জ, হি ইজ ভেৰি চিনচিয়াৰ। আমাৰ কুমাৰ দীপক দাস ডাঙৰীয়াই কোৱাৰ ধৰণে তেখেতে ষ্টেপ লৈ আছে, কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল তেওঁ কাৰ হতুৱাই কাম কৰিব? তলৰ লেভেলৰ কিছুমান অফিচাৰৰ হতুৱাই কাম কৰিব। মোৰ কলগাছিয়া থানাৰ OC, মই ডেইলি ৰিপৰ্ট পাই আছোঁ, তেনেকুৱা ড্ৰাগছ আসক্ত মানুহবোৰক উঠাই আনে, ৰাতি 12টালৈ বহাই ৰাখে, আপ টু 20 লাখলৈ ঘোচ লয়, তাৰপিছত এৰি দিয়ে। মাহত 4-5 কোটি টকা ডেইলি আহি আছে, ড্ৰাগছত ধৰে 20 লাখ টকা লয়, 10 লাখ টকা লয় আৰু এৰি দিয়ে। এই যে পদাধিকাৰীবোৰ ফিল্ড লেভেলত যিসকলে কাম কৰিব, তেওঁলোক যদি সঠিকভাৱে কাম নকৰে, তেতিয়াহ'লে আমাৰ SP সাহেব ভাল হ'লেও নহ'ব। আৰু এটা কথা মাননীয় অধ্যক্ষ মহোদয়, অতি দুখেৰে জনাম, শুনিবলৈ অলপ মানে শ্ৰুতিকটু, যে আমাৰ এজন আগৰ আৰক্ষী অধীক্ষকৰ দিনত, নাম নকওঁ মই, গোটেই বৰপেটা জিলা ধ্বংস হৈ গ'ল। দালালি, চাইবাৰ ক্ৰাইম, মাটিৰ গণ্ডগোল, তাৰপিছত আপোনাৰ ড্ৰাগছৰ অবাধ বেহা, তেওঁৰ তাত কোৱাৰ্টাৰটোত ৰাতি হ'লে গোটেই ঘেৰি থাকে। আৰু গোটেই, এই কথাও ক'বলৈ মই বেয়া নাপাওঁ, গোটেই মিয়া দালাল তাত গৈ পেলাই SPৰ ভৰি মালিচ কৰি থাকে। গতিকে মই আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আছে, যদি আমাৰ বৰ্তমানে SP ডাঙৰীয়াক, ইনচাৰ্জ SP ডাঙৰীয়াক SP কৰি দিব পাৰে, আৰু OCবোৰ যদি ভালকৈ নিয়োগ কৰে, আমি ভাবোঁ ভাল ৰিজাল্ট পাম। যদিহে নতুন SP দিব লগা হয়, অলপ কাৰা SP দিব, যাতে এই ধৰণৰ দালালৰ বেহা SPৰ কোৱাৰ্টাৰত যাতে নহয়। এইখিনি মই অনুৰোধ ৰাখি মোৰ বক্তব্য সামৰিলোঁ।